দৈয়াঙৰ পিতৃস্বৰূপ অসমৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধাৰ ভূমেশ্বৰ বৰা ডাঙৰীয়াৰ আজি 100 সংখ্যক তেখেতৰ জন্ম দিৱস। আমি দৈয়াংবাসী হিচাপে আজি সদৌ দৈয়াং কৃষক সন্থাৰ আজি সদস্যসকলে আমি তেখেতৰ 100 সংখ্যক জন্ম দিৱসত আজি ইয়াতে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভূমেশ্বৰ বৰা ডাঙৰীয়াৰ দৈয়াঙৰ প্ৰতি অৱদান বা অসমৰ কৃষক ৰাইজৰ প্ৰতি তেখেতৰ যি অৱদান, এইখিনি কথা আমি পুনৰবাৰ দোহাৰিবলগীয়া নহয়, সকলোৱে জানে। গতিকে এইগৰাকী মহান আদৰ্শবাদী, নীতিনিষ্ঠ আৰু ঋষিতুল্য ৰাজনীতিকৰ আজি 100 সংখ্যক জন্ম দিৱস। তেখেতৰ ইচ্ছা আছিল বহুদিন জীয়াই থকাৰ, কিন্তু তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি কেইবাবছৰো হৈ গ'ল। গতিকে আজিৰ এই মুহূৰ্তত আমি সদৌ দৈয়াং কৃষক সন্থাৰ সমন্বিতে সমগ্ৰ দৈয়াংবাসী ৰাইজে তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক সময়ত তেখেতৰ আদৰ্শ, তেখেতে দি যোৱা শিক্ষাৰে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আমি তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।